দুখীয়া বুলি আমি নিজেই নিজৰ যোগ্যতা হেৰুৱাওঁ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি নিজেই ভাবি লওঁ আমি দুখীয়া। দুখীয়া কাক কয় আমি নাজানো। আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাত এটাই সোমাই আছে, যাৰ টকা পইচা আছে, যাৰ ধন সম্পত্তি আছে তেওঁ ধনী, যাৰ টকা পইচা নাই, ধন সম্পত্তি নাই, তেওঁ দুখীয়া। আমাৰ টকা পইচা নাই, ধন সম্পত্তি নাই, সেইকাৰণে আমি দুখীয়া, সেই বুলি আমি নিজেই ভাবি লওঁ। বন্ধুসকল, টকা পইচা ধন সম্পত্তি নথকাৰ বাবে আমি দুখীয়া নহয়, হয়নে? দুখীয়া সেইজনক কয় যি মানসিকভাৱে দুৰ্বল হয়, যি নিজকে অসহায় অনুভৱ কৰে, যি অনবৰতে দুখ মনত থাকে, সেইজনহে দুখীয়া, হয়নে? যি মানসিকভাৱে সুস্থ হয়, যি আনৰ সহায়ৰ ওপৰত নিৰ্ভৰ নকৰে, তেওঁ কেতিয়াও দুখীয়া নহয়, হয়নে? লাগিলে তেওঁৰ টকা পইচা থাকক বা নাথাকক, তেওঁ যদি মানসিকভাৱে সুস্থ, তেওঁ যদি আনৰ সহায়ৰ ওপৰত নিৰ্ভৰ নকৰে, তেওঁ কেতিয়াও দুখীয়া নহয়। এজন ধনী মানুহ দুখীয়া হ'ব পাৰে, এজন টকা পইচা থকা ধনী মানুহ দুখীয়া হ'ব পাৰে, যদিহে সেই ধনী মানুহজনে নিজকে অসহায় অনুভৱ কৰে, মানসিকভাৱে দুৰ্বল অনুভৱ কৰে, অনবৰতে দুখ মনত থাকে, তেতিয়াহ'লে সেই ধনী মানুহজনো দুখীয়া। দুখীয়া সেইটোক কয় যি মানসিকভাৱে দুৰ্বল হৈ পৰে, যি নিজকে অসহায় অনুভৱ কৰে, হয়নে? টকা পইচা নথকাজনক দুখীয়া বুলি নকয়, হয়নে? আমাৰ সেই চিন্তাধাৰাৰ বাবে, আমি যে নিজকে দুখীয়া বুলি ভাবোঁ নহয়, সেই চিন্তাধাৰাৰ বাবে, আমাৰ সেই দুৰ্বলতাৰ বাবে এচাম লোকে আমাৰ দুৰ্বলতাৰ সুযোগ লৈ পেলাই আমাক ব্যৱহাৰ কৰে। সেই চাম লোকে, যাক আমি ধনী বুলি ভাবোঁ, যাক আমি টকা পইচা থকা মানুহ বুলি ভাবোঁ, সেই সকল লোকে আমাৰ যে আমি দুখীয়া বুলি ভাবোঁ, আমি নিজকে দুৰ্বল বুলি ভাবোঁ নহয়, সেই দুৰ্বলতাৰ সুযোগ লৈ পেলাই আমাক ব্যৱহাৰ কৰে। আমাৰ দ্বাৰাই তেওঁলোকে তেওঁলোকৰ কামখিনি সমাধান কৰে। তেওঁলোকৰ যিমানখিনি কাম থাকে নহয়, আমাৰ দ্বাৰাই সমাধান কৰে। তেতিয়াহ'লে চিন্তা কৰক, আমাৰ যোগ্যতা কিমান, আমাৰ প্ৰতিভা কিমান। আমি আমাৰ নিজৰ যোগ্যতাখিনিক আমি চিনি নাপাওঁ, আমি আমাৰ প্ৰতিভাক চিনি নাপাওঁ, হয়নে? বন্ধুসকল, সেই যে আমি যাক ধনী লোক বুলি কওঁ, যাক টকা পইচা আছে বুলি ভাবোঁ নহয়, সেই সকল লোকে নিজৰ যোগ্যতাক চিনি পালে, হয়নে? নিজৰ প্ৰতিভাক চিনি পালে, সেইকাৰণে তেওঁলোক ধনী। আৰু আমি নিজৰ যোগ্যতাক, নিজৰ প্ৰতিভাক চিনি নোপোৱাৰ বাবে আমি তেওঁলোকৰ আণ্ডাৰত কাম কৰোঁ, তেওঁলোকে আমাক ব্যৱহাৰ কৰে। বন্ধুসকল, বহুতক এনেকুৱা দেখিছোঁ যি কোনোবা এটা প্ৰতিষ্ঠানত কিবা এটা পোষ্টত জইন কৰে, কিবা এটা বিভাগত জইন কৰায়, কিন্তু তেওঁক বিভিন্ন ধৰণৰ কাম কৰাই লয়, তেওঁৰ দ্বাৰা বিভিন্ন ধৰণৰ কাম কৰাই লয় তেওঁৰ মাধ্যমেৰে, হয়নে? কিহৰ কাৰণে? কাৰণ আমাৰ যে সেই দুৰ্বলতা আছে, যে আমি দুখীয়া, আমি অসহায়, আমি যদি সেই ধনী মানুহজনক সন্তুষ্ট নকৰাওঁ, সেই টকা পইচা থকা ধনী মানুহজনক যদিও আমি সন্তুষ্ট নকৰাওঁ, তেতিয়াহ'লে আমাৰ কামৰ পৰা ওলাই দিব। কামৰ পৰা ওলাই দিলে আমি ক'ত যাম, কি খাম, হয়নে? আমাৰ সেই দুৰ্বলতা থকা বাবে, আমাৰ সেই দুৰ্বল চিন্তাধাৰা থকা বাবে, সেই চাম লোকে আমাক ব্যৱহাৰ কৰিবৰ কাৰণে সুযোগ পায়, হয়নে? আৰু সেই সুবিধা আমিয়ে দিওঁ, কাৰণ আমি নাজানো, আমি নিজকে দুখীয়া বুলি ভাবোঁ, কাৰণ দুখীয়া কাক কয় সেইটোকে আমি নাজানো, হয়নে? তো আমি যদি নিজকে দুখীয়া বুলি নাভাবি আমাৰ নিজৰ যোগ্যতাক বিচাৰিবলৈ চেষ্টা কৰিলোহেঁতেন, নিজৰ প্ৰতিভাক বিচাৰিবলৈ চেষ্টা কৰিলোহেঁতেন, আৰু আমি গম পালোঁ হয় যে আমাৰ দ্বাৰাই, আমাৰ মাধ্যমেৰে সেই ধনী লোকসকলে, সেই টকা পইচা থকা লোকসকলে তেওঁলোকৰ কামখিনি সমাধান কৰে, সেই কথা যদি আমি জানিলোহেঁতেন নহয়, তেতিয়াহ'লে আমি নিজৰ যোগ্যতাত স্থিৰ হৈ থাকিলোহেঁতেন, আমি সদায় ডিমাণ্ড ৰাখিব পাৰিলোহেঁতেন, হয়নে? আমাক কেতিয়াও মানে দুৰ্বলতাৰ সুযোগ ল'ব নোৱাৰিলেহেঁতেন, আমাৰ দুৰ্বলতাৰ সুযোগ ল'ব নোৱাৰিলেহেঁতেন। মই বহুত প্ৰতিষ্ঠানত এনেকুৱা লোক দেখিছোঁ বন্ধুসকল, যে কিবা এটা পোষ্টত জইন কৰায়, কিবা এটা বিভাগত জইন কৰায়, কিন্তু তেওঁক বেলেগ বেলেগ ধৰণৰ কাম তেওঁৰ দ্বাৰা সমাধান কৰায়। এজন ড্ৰাইভাৰ জইন কৰিছে, ড্ৰাইভাৰ এজনৰ প্ৰতিভা আছে, এটা যোগ্যতা আছে, কিন্তু সেই ড্ৰাইভাৰজনে নিজৰ যোগ্যতাক চিনি নোপোৱা হৈ যায়। চিনি নাপাই পেলাই কি হয়,
কিছুমান এনেকুৱা প্ৰতিষ্ঠান আছে তেওঁ ড্ৰাইভাৰো কৰে, লগতে তেওঁ সেই বস্তু ডঙা কৰা এইবিলাক কামো কৰে। এক ড্ৰাইভাৰৰ দৰমহা দিছে, কিন্তু তেওঁৰ দ্বাৰা সকলো কাম কৰাই লৈছে। তেনেকুৱা বহুত জেগা আছে। কোনোবা এজন কৰ্মচাৰী জইন কৰাইছে, হয়নে? সেই কৰ্মচাৰীৰ মাধ্যমেৰে বিভিন্ন কাম কৰাই লয়। কিয় কৰাই লয়? সেই সুযোগকণ পায়, সেই সুবিধাখন পায় যে আমি যে দুখীয়া, আমি নিজকে দুখীয়া বুলি ভাবি লওঁ, আমাৰ যোগ্যতা নাই বুলি ভাবি লওঁ, আমাৰ প্ৰতিভা নাই বুলি ভাবি লওঁ। সেইকাৰণে সেই সুবিধাখন তেওঁলোকে লয়, হয়নে? যদি আমি নিজৰ যোগ্যতা বুজি পালোহেঁতেন, নিজৰ প্ৰতিভাক চিনি পালোহেঁতেন, নহয় ধনী লোকসকলে আমাক ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেন। আমি যদি কাম নকৰোঁ বুলি কৈ দিয়াহেঁতেন, নহয় আমি যদি প্ৰত্যেকেই কৈ দিলোহেঁতেন যে আমি কাম নকৰোঁ, আমি যেতিয়াই কাম নকৰোঁ বুলি কৈ দিম, নহয় সেই ধনী লোকসকল অসহায় হৈ পৰিব, দুৰ্বল হৈ পৰিব। তেওঁলোক আমাৰ মাধ্যমেৰেই সকলো কাম কৰি থাকে, হয়নে? কিয়? কাৰণ তেওঁলোকে জানে আমাৰ দুৰ্বলতা ক'ত। তো বন্ধুসকল, আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ যোগ্যতা আছে, নিজৰ নিজৰ প্ৰতিভা আছে। আমি সেই নিজৰ যোগ্যতাক, নিজৰ প্ৰতিভাক চিনি পাব লাগে। বন্ধুসকল, ছাগলী মাংসৰ দাম আটাইতকৈ বেছি, হয়নে? 700 টকা কেজি। কিন্তু সেই ছাগলী মাংসত 10 টকীয়া নিমখৰ পেকেট এটাৰ পৰা অকণমান নিমখ নিদিলে কেতিয়াও সোৱাদ নহয়, কেতিয়াও খাব নোৱাৰে, হয়নে? সেই ছাগলী মাংস যিমানেই দামী নহওক, যদি 10 টকীয়া দামৰ সেই নিমখৰ পেকেটৰ পৰা অকণমান নিমখ নিদিয়ে, তেতিয়াহ'লে সেই মাংস কেতিয়াও খাব নোৱাৰে, সেই মাংসত কেতিয়াও সোৱাদ নাহে। সেইদৰে এজন ধনী মানুহৰ আণ্ডাৰত যদি যি নিজকে দুখীয়া বুলি ভাবে, সেইজন মানুহে যদি তাত কাম নকৰে, কৰ্মচাৰী হিচাপে তেওঁক সহায় নকৰে, তেতিয়াহ'লে সেই ধনী মানুহজন কেতিয়াও শক্তিশালী হ'ব নোৱাৰে, সদায় দুৰ্বল হ'ব, অসহায় হৈ পৰিব, তাৰ কোনো মূল্য নাথাকিব, হয়নে? যদি আমাৰ যোগ্যতাক আমি চিনি পাওঁ, নহয় আমি যদি কাম নকৰোঁ বুলি কৈ দিওঁ ধনী মানুহ এজনৰ ওচৰত যে আপোনাৰ কাম মই কৰিব নোৱাৰোঁ, মোৰ যোনটো প্ৰাপ্য সেই প্ৰাপ্য অনুপাততহে কাম কৰিম, মই বেলেগ বেলেগ কাম কেতিয়াও কৰিব নোৱাৰোঁ, সেই বুলি নিজৰ স্থিতিত যদি আমি অটল হৈ পৰোঁ, নহয় তেতিয়া সেই ধনী লোকজনে আমাক জোৰ জবস্তি কেতিয়াও কাম কৰাব নোৱাৰে। কাৰণ আমাৰ মাধ্যমেৰে তেওঁ সকলো কাম সমাধান কৰে। যদি আমি কেনেবাকৈ ওলাই যাওঁ, নহয় তেওঁ অসহায় হৈ পৰিব। সেই বস্তুটো আমি বুজিবলৈ চেষ্টা কৰিব লাগে, কিন্তু আমি কোনো বুজিবলৈ চেষ্টা নকৰোঁ। আমি নিজৰ দুৰ্বলতাক সদায় প্ৰকাশ কৰি থাকোঁ, হয়নে? আৰু সেইকাৰণে বহু ধনী লোকে, বহু টকা পইচা থকা লোকে আমাৰ দৰে সাধাৰণ কৰ্মচাৰীবিলাকক ব্যৱহাৰ কৰি থাকে। কিবা এটা বিভাগত জইন কৰাব, কিবা এটা কামত জইন কৰাব, আৰু বিভিন্ন ধৰণৰ কাম তেওঁৰ দ্বাৰা সমাপন কৰি লয়। তো বন্ধুসকল, আমি নিজৰ যোগ্যতাক চিনি পাব লাগে, নিজৰ প্ৰতিভাক চিনি পাব লাগিব। আৰু যেতিয়া আমি প্ৰত্যেকৰে নিজৰ নিজৰ এটা যোগ্যতা আছে, হয়নে? যেনেকৈ ছাগলী মাংসকণত অকল ছাগলী মাংস লৈ আনিলে ছাগলী মাংসটোৰ দাম বেছি বুলি ছাগলী মাংসটো সুদাই খাব নোৱাৰি। তাত 10 টকীয়া দামৰ নিমখ মিলাব লাগিব, 5 টকাৰ মছলা মিলাব লাগিব, হয়নে? হালধি মিলাব লাগিব, তেল দিব লাগিব, তেতিয়াহে সেই মাংসটোৰ সোৱাদ হয়। সেইদৰে ধনী মানুহ এজনৰ টকা পইচা আছে বুলিয়ে তেওঁ সকলো আছে সেইটো নহয়। তেওঁৰ যদি লগত সেই বিভিন্ন ধৰণৰ কৰ্মচাৰীয়ে সহযোগ নকৰে, কাম নকৰে, তেতিয়াহ'লে সেই ধনী মানুহজনৰ সেই টকা পইচাৰ কোনো মূল্যই নাথাকিব, হয়নে? তো বন্ধুসকল, ইয়াকে ক'লোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ঠিক আছে? বেছি দীঘলীয়া নকৰোঁ, আৰু বনাম, হয়নে? লাহে লাহে আৰু বনাই গৈ থাকিম। তো কেনেকুৱা পালে জনাব। যদি সঁচাকৈ ভাল পাইছে, যদি সঁচাকৈ ভাল লাগিছে, তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই শ্বেয়াৰ কৰে, লাইক কমেণ্ট কৰে, হয়নে? মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে, মোৰ যেনেকৈ ভগৱানৰ ওপৰত বিশ্বাস আছে, আপোনালোকৰ ওপৰতো বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব,
মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।